হয় তো যোৱাকালি আমি এটা অংক শিকিব কৈছিলো নহয় না যোৱাকালি আমি কৈছিলো যে কি এটা অংক শিকিম যাদুৰ অংকবিলাক তাতে যাদু হয় না নাই আমাৰ যাদুৰ অংকবিলাক শিকাৰ ইচ্ছা আছে অংকৰ যাদু আমি অংক চাই কেতিয়াও ভয় খাব নালাগে অংকবিলাকত আমি কেতিয়াও ভয় খাব নালাগে আমি অংক সদায় মনোযোগেৰে কৰিব লাগে আমি যিমানবোৰ কাম কৰি থাকো ৰাতিপুৱা শুই উঠাৰ পৰা আৰম্ভ কৰি ৰাতি শুৱালৈকে যিমান কেইটা কাম কৰো প্ৰত্যেকটা কামতে আমাৰ গণিত লাগে না নাই যদি গণিত লাগে গণিতখিনি আমি শুদ্ধকৈ শিকিব লাগিব না নাই গণিত আমাৰ নিত্য প্ৰয়োজনীয় গণিত আমাক লাগিব তেতিয়া আমি সঠিক সিদ্ধান্তত আমি সকলোবিলাক কাম কৰি যাব পাৰিম আমি ভাত খাওঁতে গণিত লাগে খোজ কাঢ়োতে গণিত লাগে পঢ়িবলৈ গণিত লাগে কিমান সময় পঢ়িলো ঘড়ী কাটাটো নালাগে নাই সেইটোৱে গণিত কিমান বজাত উঠিম কিমান বজাত হ'ম কিমান স্কুলত থাকিম হয় এই গোটেইখিনি মিলি হ'ল আমাৰ গণিত এই গণিত আমাক শুদ্ধকৈ শিকিব লাগিব ঠিক আছে আমি গণিতৰ আজি এটা যাদুৰ নিচিনা এটা অংক শিকিম যি অংক সহজতে কৰিব পাৰি কিন্তু দেখাত কঠিন কামটো কৰিলে সহজ আমি ধুনীয়া নিয়মত আজি গণিতৰ যাদু বৰ্গ শিকিম আমি বৰ্ডলৈ আহো তোমালোকে বৰ্ড লৈ চাবা ব্ল্যাক বৰ্ডখন লৈ চাবা কি আছে ইয়াতে কিছুমান কথা লিখি দিয়া আছে না নাই ইয়াত কি লেখা আছে যাদু বৰ্গ ইয়াত কি আছে কেইটামান অংক দিয়া আছে ডিজিট 3 4 5 6 7 8 9 10 11 এইকেইটা অসমীয়াতো লিখিব পাৰা ইংৰাজীতো লিখিব পাৰা এই আমাৰ 9টা অংক যে আছে 9টা সংখ্যা যে আছে এই 9টা অংক ইয়াত কেইটা ঘৰ আছে 9টা এই 9টা ঘৰত বহাব লাগিব এই 9টা যে আছে 9টা ঘৰত বহাব লাগিব বহোৱাৰ পিছত কোনটো সংখ্যা ক'ত বহাব তোমালোকে নিজে বহাবা বা যদি নিজে নোৱাৰা মই শিকাই দিম ধুনীয়াকৈ বুজাই দিম বহাৰ পিছত চাৰিওফালে যোগ কৰিম আমি এনেকৈ যোগ কৰিলে যি হ'ব এনেকৈ যোগ কৰিলে একে হ'ব লাগিব এনেকৈ যোগ কৰিলে একে হ'ব লাগিব এনেকৈ যোগ কৰিলে একে হ'ব লাগিব তাৰমানে যিফালে আমি যোগ কৰিম যোগফলটো আমাৰ একে হ'ব লাগিব হয় না যোগফলটো কি হ'ব লাগিব একে হ'ব লাগিব তেতিয়াহ'লে আমাৰ অলপ এই অংককেইটা কৰো এই যাদুবৰ অংকটো কৰো প্ৰথমে তোমালোকক এটা শিকাই দিছো তাৰপিছত তোমালোকে নিজে কৰিবা ঠিক আছে আমি প্ৰথমে কি কৰিম জানা না এইফালে চাবা বৰ্ডৰ ফালে চাবা ধুনীয়াকৈ কথাটো মনোযোগেৰে শিকি ল'বা খুব মনোযোগ দিবা মনোযোগ নিদিলে কিন্তু কাম নহ'ব আৰু তেতিয়া চাবা হয় অংকটো আচলতে যাদু আমি এই কেইটা অংক যে আছে তিনিটাকৈ ভাগ কৰি ল'ম এটা ভাগত ভাগ কৰিলো দুই ভাগত তিনি ভাগত হয় না যেহেতু 9টা আছে তিনটাকৈ ভাগ কৰিলে তিনিটা ভাগত ভাগ কৰা যায় তেতিয়াহ'লে প্ৰথমে লিখিম 3 4 5 6 7 8 9 10 11 এনেকে ভাগ কৰি লিখিলো লিখাৰ পিছত এনেকে সিধা তোমালোকে আস্তা দিবা আস্ত কেনেকে আনছো একদম মাজৰ অংকটো যে আছে ওপৰত তাৰে ওপৰৰ পৰা তলফালে টানি আনছো আনি এইফালে এনেকে নমাই দিম এনেকে টানি দিম এনেকে নমাই দিম দিছো না নাই চাৰিটা সংখ্যা বাহিৰত যাব চাৰিটা সংখ্যা বাহিৰত যাব বাহিৰত পৰিছে না নাই এতিয়া এই ইয়াৰ পৰা এনেকে আস্তানি দিম এনেকে আস্তানি দিম এনেকে আস্তানি দিম এনেকে আস্তানি দিম দিলো না নাই এতিয়া চাৰিটা অংক বাহিৰত পৰি গৈছে এই চাৰিটা কি আমাৰ শত্ৰু নেকি নহয় এই চাৰিটাক ভিতৰত আনিব লাগিব আমি চাৰিটাক ভিতৰত আনিম কেনেকৈ আনিম চাবা এই যে এইফালে কিমান আছে 5টো এইফালে খালি ঘৰ আছে না নাই ইয়াত নিদিম এইফালেও এটা খালি ঘৰ আছে এই 5টো এইফালে আনিম এই 9টো এই খালি ঘৰত না উল্টা কামটো উল্টা কৰি দিবা 5টো ইয়াত আহিল এনেকে আহিল 9টো ইয়াত গুচি গ'ল না নাই এই 11টো এইফালে আনিবা 11 আৰু এই 3টো এইফালে লৈ যাবা লৈ এইকেইটাৰ আৰু কাম নাই এইকেইটা বহাই দিয়া হ'ল মৰম কৰি বহাই দিয়া হ'ল এতিয়া তোমালোকে যোগ কৰি চোৱা চাৰিওফালে একে হৈছে আমাৰ পাজলো নাথাকিল অংকটো শুদ্ধকৈ কৰা গ'ল হয় না নাই যোগ কৰি দিও 4 9 কিমান 13 আর 8 21 হয় না 13 আর 8 21 হইছে এইটো যোগ কৰা 11 আর 7 কিমান 18 আর 3 21 চাইছা হইছে না নাই এবার কোনাকৈ এটা কৰি দিও 4 আৰু হাতে 11 11 আর 10 এ কোনাকৈ দিছো 21
তাৰ মানে আমাৰ বুজা গ'ল কি চাৰিওফালে যোগ কৰিলে 21 হ'ব। হ'ব নে নাই? কিমান ভাল লাগিলে নাই? হা? কেনেকুৱা লাগিছে? ভাল লাগিছে। যদি ভাল লাগিছে তেনেহ'লে থেংক ইউ। তোমালোকে বুজিব পাৰিছা? বাস আৰু দ্বিতীয় অংক দিলে বুজিব পাৰিবা? অংক কৰিব পাৰিবা নে নাই? পাৰিবা? ভাল লাগিছে? সহজ হৈছে? কেনেকৈ কৰিলো আমি এনেকৈ বহাই দিলে অংকবিলাক ধুনীয়াকৈ কৰা যায়। এইবিলাকে কয় গণিতৰ যাদু। তোমালোকৰ কাৰণে এইখিনি আজি সমাপ্ত। কাইলৈ আৰু এই অংকটোক আৰু দ্বিতীয় এটা নিয়মত শিকাই দিম। ঠিক আছে? গুড বাই। ঘৰত তোমালোকে বাৰে বাৰে চেষ্টা কৰিবা, কিন্তু সংখ্যাটো সদায় মনত ৰাখিবা 9টা হ'ব লাগিব। তুমি 3ৰ পৰা আৰম্ভ কৰিছা 11লৈ গুচি গৈছা, যদি তুমি 4ৰ পৰা আৰম্ভ কৰা 12লৈ গুচি যাবা, তাৰমানে 9টা অংক হ'ব লাগিব। 9টাৰ বেছি হ'ব নালাগিব। তুমি জোৰে পৰা আৰম্ভ কৰা 9টা হ'ব লাগিব আৰু ক্ৰমিক আকাৰত থাকিব লাগিব। এবাৰ 5 লিখিলে এবাৰ 7 লিখিলে এনেকৈ লিখিলে নহ'ব। 5ৰ পিছত 6, 7, 8 এনেকৈ যাব লাগিব। 12ৰ পৰা যদি আৰম্ভ কৰা 12, 13, 14, 15 এনেকৈ 9টা যাব লাগিব। 11ৰ পৰা আৰম্ভ কৰিলে 11, 12, 13, 14, 15, 16 এনেকৈ 11টাত যাব লাগিব। বুজি পাইছে কথাখিনি? মাজে মাজে লিখিলে নহ'ব। থেংক ইউ।